স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি অসমবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ দিন কিয়নো জুবিন গাৰ্গৰ ঘটনাৰ যি অভিযুক্ত আছিল তেওঁলোকৰ জামিন আবেদনৰ শুনানি হৈছে আৰু আদালতে এই পাঁচ অভিযুক্তক লৈ বৃহৎ সিদ্ধান্ত ল'ব পাৰে জেলতে থাকিব নে লাভ কৰিব জামিন এই ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত হ'ব পাৰে গতিকে অসমবাসীৰ কাৰণে আজি গুৰুত্বপূৰ্ণ দিন সমান্তৰালকৈ জুবিন গাৰ্গৰ ঘটনাক লৈ বা জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ বৃহৎ দিন আজি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং আজি জুবিন গাৰ্গৰ ঘটনাৰ গোচৰত জামিন আবেদনৰ শুনানি পাঁচ অভিযুক্তই জামিন আবেদন কৰিছিল আৰু আজি শুনানি আছে সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি আছে আৰু আজি গুৰুত্বপূৰ্ণ দিন অসমবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ দিন পাঁচ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন আৰু আজি জামিন লাভ কৰিব নে জেলত থাকিব সিদ্ধান্ত হ'ব পাঁচ অভিযুক্ত জেলতে থাকিব নে লাভ কৰিব জামিন এই ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেই কাৰণে আদালতৰ কাৰণেই হওক বা অসমবাসীৰ কাৰণেই হওক আজি গুৰুত্বপূৰ্ণ দিন জুবিন গাৰ্গৰ ঘটনাৰ বা জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গে ন্যায় পোৱাৰ কাৰণে খৰতকীয়া কৰা হৈছে ন্যায়িক প্ৰক্ৰিয়া সাত অভিযুক্তক লৈ আজি আদালতে ল'ব পাৰে বৃহৎ সিদ্ধান্ত শ্যামকানু মহন্ত অমৃত প্ৰভা সিদ্ধাৰ্থ শেখৰ সন্দীপন এই কেইগৰাকীৰ কঠোৰ শাস্তি হ'ব নেকি জুবিন গাৰ্গক হত্যা কৰা গোচৰত শ্যামকানু অমৃত প্ৰভাই জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতৰ আৰু আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰিব এই ক্ষেত্ৰত আজি লক্ষণীয় হ'ব কিয়নো এই পাঁচ অভিযুক্তই জামিন বিচাৰি আবেদন কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডত অভিযুক্ত হৈ থকা এই পাঁচ অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভা এই কেইগৰাকীয়ে জামিন বিচাৰি আদালতত আবেদন কৰিছিল আৰু আজি তাৰ শুনানি আছে কি হ'ব ছিংগাপুৰৰ মতে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক কিন্তু অসমে হত্যাকাণ্ড বুলি কৈছে গতিকে হত্যাকাণ্ডৰ ধাৰাতেই এই পাঁচ অভিযুক্তৰ ওপৰত গোচৰ চলি আছে বা ন্যায়িক প্ৰক্ৰিয়া চলি আছে গতিকে আজি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে অসমবাসীৰ কাৰণে তথা প্ৰতিগৰাকী জুবিন অনুৰাগীৰ কাৰণে ডাঙৰ খবৰ আজি বৃহৎ দিন বুলি ক'ব লাগিব কিয়নো জুবিন গাৰ্গৰ ঘটনা বা জুবিন গাৰ্গে ন্যায় লাভ কৰিব পাৰে জুবিন গাৰ্গক লৈ অপেক্ষা হৈ আছে কেতিয়া ন্যায় লাভ কৰিব প্ৰতিগৰাকী অসমীয়া ৰৈ আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই বা জুবিন গাৰ্গৰ সৈতে থকা এই কেইগৰাকী অভিযুক্তই কি শাস্তি লাভ কৰিব তেওঁলোকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত জেলত আছিল আৰু তেওঁলোকে জামিন বিচাৰি আবেদন কৰিছিল কিন্তু আজি তাৰ শুনানি আছে প্ৰশাসনে স্পষ্টকৈ কৈছে এই কেইগৰাকীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব কিন্তু এই পাঁচ অভিযুক্তই জামিন বিচাৰি আবেদন কৰিছে বহিৰাজ্যৰ অধিবক্তাই এওঁলোকৰ হৈ যুক্তি দৰ্শাইছে সমান্তৰালকৈ জুবিন গাৰ্গৰ হৈ চৰকাৰে গঠন কৰি দিছিলে পাঁচদলীয়া অধিবক্তাৰ দল তেওঁলোকেও যুক্তি দৰ্শাই আছে আজি কিন্তু এই যুঁজখন অতি তীব্ৰতৰ হ'ব জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ ন্যায়িক যুঁজখন আজি তীব্ৰতৰ হ'ব 17 জানুৱাৰীত শুনানি আছিল 17 জানুৱাৰীত চৰকাৰী পক্ষই জুবিন গাৰ্গৰ পক্ষই সময় বিচাৰিছিল আৰু আজি হয়তো জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত এই পাঁচ অভিযুক্তৰ লৈ বহুত তথ্য আহিব পাৰে কেইবাটাও নতুন তথ্য অধিবক্তাই দৰ্শাব পাৰে কিন্তু কি হ'ব এওঁলোকৰ হৈ এই পাঁচ অভিযুক্তৰ হৈ বহিৰাজ্যৰ অধিবক্তাই যুক্তি দৰ্শাইছে গতিকে কি হ'ব এওঁলোকৰ শাস্তি জেলতে থাকিব লাগিব নে লাভ কৰিব জামিন এই ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব কেইবাটাও নতুন তথ্য আহিব কিয়নো জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বা জুবিন গাৰ্গৰ ন্যায়িক যুঁজখনৰ কাৰণে চৰকাৰে পাঁচজনীয়া এটা অভিযুক্তৰ দল অধিবক্তাৰ দল নিয়োগ কৰা হৈছিলে পাঁচ প্ৰচিকিউটৰ টীম ঘোষণা কৰা হৈছিলে তেওঁলোকে 17 জানুৱাৰীত সময় বিচাৰিছিলে আদালতৰ পৰা সময় বিচাৰিছিলে এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে তথ্য যুগুত কৰাৰ কাৰণে এই পাঁচ অভিযুক্তৰ কাৰণে তথ্য যুগুত কৰাৰ কাৰণে সময় বিচাৰিছিলে আৰু যদি সময় নিবিচাৰিলে হয় তেন্তে অমৃত মহন্ত শ্যামকানু মহন্ত এই কেইগৰাকীৰ জামিন আবেদনৰ শুনানি 17 জানুৱাৰীতে হ'লহেঁতেন কিন্তু চৰকাৰী পক্ষই বা জুবিন গাৰ্গৰ পক্ষই সময় বিচৰাৰ কাৰণে আজিৰ দিনত শুনানি হ'ব আৰু হয়তো চৰকাৰী পক্ষই এই পাঁচ অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ তথ্য যুগুত কৰিছে আজি আদালতত তেওঁলোকে সেইসমূহ দেখাব আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰে আজি লক্ষণীয় হ'ব কিয়নো আজি অসমবাসীৰ কাৰণে প্ৰতিগৰাকী অসমীয়াৰ কাৰণে
প্ৰতিগৰাকী জুবিন অনুৰাগীৰ কাৰণে আজি ডাঙৰ দিন, ঐতিহাসিক দিন বুলি ক'ব লাগিব। আজি সকলোৰে অপেক্ষা কৰি আছে কি হ'ব। অমৃতপ্ৰভা মহন্তই জামিন আবেদন কৰিব বিচাৰিছে, মুকলি আকাশলৈ আহিব বিচাৰিছে, কিন্তু কি হ'ব এওঁলোকৰ শাস্তি? জামিন লাভ কৰিব নে জেলত থাকিব লাগিব? উপায়হীন হৈ আদালতৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্তই। বহিৰাজ্যৰ পৰা অধিবক্তা বিচাৰিছে, অধিবক্তা লৈছে, কিন্তু কি হ'ব এওঁলোকৰ শাস্তি? সেই ক্ষেত্ৰত আজি লক্ষণীয় হ'ব। জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন আজি অধিক লক্ষণীয় হৈ পৰিব, কিয়নো চৰকাৰী পক্ষই সময় বিচাৰিছিলে। চৰকাৰী পক্ষই 17 জানুৱাৰীত যি শুনানি হৈছিলে তাৰ সময় বিচাৰিছিলে, আৰু আজিৰ দিন ধাৰ্য কৰা হৈছিলে। আৰু আজি চৰকাৰী পক্ষই বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি যুঁজখন চলি আছে বা জুবিন গাৰ্গৰ হৈ যিসকলে যুঁজি আছে তেওঁলোকে অধিক তথ্য যুগুত কৰিছে। কেইবাটাও নতুন তথ্য যুগুত কৰি আদালতত প্ৰৱেশ কৰিব শ্যামকানু মহন্ত, অমৃতপ্ৰভা আৰু এই বাকী কেইগৰাকীৰ বিৰুদ্ধে তথ্য যুগুত কৰি আদালতে দাখিল কৰিব। গতিকে আজি কি সিদ্ধান্ত গ্ৰহণ হ'ব সেয়া লক্ষণীয় হৈ পৰিব। প্ৰতিগৰাকী অসমীয়া ৰৈ আছে আজিৰ দিনটোৰ কাৰণে, প্ৰতিগৰাকী অসমীয়া অপেক্ষা কৰি আছে। প্ৰতিগৰাকীয়ে কমেণ্ট কৰক কি হ'ব লাগে এওঁলোকৰ, কি শাস্তি হ'ব লাগে এওঁলোকৰ, কমেণ্ট কৰক। আৰু আজি এই 5 অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা, এই 5গৰাকী সমান্তৰালকৈ 2 PSO, এই কেইগৰাকীৰ আজি কি হ'ব? জামিন লাভ কৰিব নে জেলত থাকিব লাগিব? এই ক্ষেত্ৰত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব, কিয়নো জুবিন গাৰ্গক লৈ বা জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে চৰকাৰে 5জনীয়া অধিবক্তাৰ দল নিযুক্তি দিছিলে, আৰু সেই অধিবক্তাৰ দলে 17 জানুৱাৰীত আদালতৰ শুনানি আছিল, তাত যুক্তি দৰ্শাইছিলে। কিন্তু চৰকাৰী পক্ষই সময় বিচাৰিছিলে বা জুবিন গাৰ্গৰ পক্ষই সময় বিচাৰিছিলে এই 5 অভিযুক্তৰ বিৰুদ্ধে তথ্য যুগুত কৰাৰ কাৰণে। যদি তথ্য যুগুত কৰাৰ কাৰণে সময় নিবিচাৰিলে হয় তেন্তে এই কেইগৰাকী যি 5 অভিযুক্ত অমৃতপ্ৰভা মহন্ত, শ্যামকানু মহন্ত, এই কেইগৰাকীয়ে জামিন লাভ কৰিলেহেঁতেন, কিয়নো এওঁলোকে বহিৰাজ্যৰ পৰা অধিবক্তা লৈ আহিছে। গতিকে চৰকাৰী পক্ষই অলপ সময় ল'ব বিচাৰিছে বা জুবিন গাৰ্গৰ পক্ষই অলপ সময় ল'ব বিচাৰিছে, কোনো ক্ষেত্ৰত যাতে এই কেইগৰাকী দোষী সাৰি নাযায়, এই 7 অভিযুক্ত যাতে সাৰি নাযায় সেইকাৰণে চৰকাৰী পক্ষই সময় ল'ব বিচাৰিছিলে। আৰু আজি 22 জানুৱাৰীৰ দিন ধাৰ্য কৰা হৈছিলে, আৰু আজি জামিন আবেদনৰ শুনানি। গতিকে কি হ'ব এওঁলোকৰ শাস্তি আজি লক্ষণীয় হৈ পৰিব। অসমবাসীৰ কাৰণে আজি ঐতিহাসিক দিন বুলি ক'ব লাগিব। প্ৰতিগৰাকী অসমীয়া ৰৈ আছে, প্ৰতিগৰাকী অসমীয়াই এই ক্ষেত্ৰত অপেক্ষা কৰি আছে কি হ'ব এওঁলোকৰ শাস্তি, কি শাস্তি লাভ কৰিব। গতিকে কিছু সময়ৰ পিছতেই আদালতৰ শুনানি আৰম্ভ হ'ব। এই 7 অভিযুক্তক লৈ আদালতে হয়তো কঠোৰৰ পৰা কঠোৰ শাস্তি ঘোষণা কৰিব পাৰে, হয়তো জামিন দিব পাৰে। কিন্তু প্ৰথম কথাটো হৈছে চৰকাৰী পক্ষই সময় বিচাৰিছিলে আৰু আজিৰ দিন ধাৰ্য কৰা হৈছিলে। চৰকাৰী পক্ষই হয়তো কেইবাটাও নতুন তথ্য যুগুত কৰি আদালতত প্ৰৱেশ কৰিব বা আদালতত দিব। গতিকে চৰকাৰী পক্ষই যদি কঠোৰৰ পৰা কঠোৰ তথ্য বা ডাঙৰ তথ্য যুগুত কৰিছে তেন্তে নিশ্চয়কৈ এই কেইগৰাকীয়ে জামিন নাপায়। গতিকে আজি লক্ষণীয় হৈ পৰিব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যুঁজখন, আৰু অধিক তীব্ৰতৰ হ'ব। আজি চৰকাৰী পক্ষ সমান্তৰালকৈ 5 অভিযুক্তৰ যি অধিবক্তা, বহিৰাজ্যৰ যি অধিবক্তা তেওঁলোকো থাকিব, তেওঁলোকেও যুক্তি দৰ্শাব, যুক্তি তৰ্ক কৰিব। জুবিন গাৰ্গৰ হৈ 5 অধিবক্তাই, জুবিন গাৰ্গৰ হৈ চৰকাৰে নিযুক্তি দিয়া 5 অধিবক্তাই যুক্তি তৰ্ক কৰিব। সমান্তৰালকৈ এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰ, এই কেইগৰাকীৰ হৈ যি অধিবক্তা আছে তেওঁলোকেও যুক্তি তৰ্ক কৰিব। যাৰ যুক্তি অধিক সঠিক হয় বা সিদ্ধান্ত গ্ৰহণ কৰাত লাভজনক হয়, সুবিধা হয়, সেইজনী জয়ী হ'ব। গতিকে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে কি হ'ব জুবিন গাৰ্গৰ ঘটনাৰ ন্যায়িক যুঁজখন।